জন্ম লাভ কৰা এগৰাকী ক্ষণ জন্মা ব্যক্তি, যিগৰাকীক অসমবাসীয়ে শেৱালি কবি উপাধিৰে ভূষিত কৰিছিল, যিগৰাকীৰ জন্মস্থান বুলি আমি সকলোৱে গৌৰৱ কৰোঁ, তেনেকুৱা শেৱালি কবি ৰত্নকান্ত আৰু শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ স্মৃতিত অসম কবি সংঘই 1987 চনৰ পৰাই এই মুকলি বিহু অনুষ্ঠান ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত কৰি আহিছে। আৰু এই অনুষ্ঠানৰ লগত অসম সাহিত্য সভাৰ কেইবাগৰাকীও সভাপতি এই অনুষ্ঠানলৈ আহি আমাৰ ভীমৰ ৰাইজক তথা আঠগাঁৱৰ ৰাইজক আপ্যায়িত কৰিছিলে। তেখেতসকলৰ যি বৌদ্ধিক প্ৰেৰণা এই অঞ্চলত যোগাই থৈ গৈছিলে আৰু সেই অনুষ্ঠানে আহি আজি পাই সেই দুদিনীয়া কাৰ্যসূচীৰে ৰাইজক আমি আহ্বান জনাইছিলোঁ এই অনুষ্ঠান কৰিবৰ কাৰণে। শ্ৰীযুত হেমন্ত বিং মজুমদাৰদেৱ আৰু লগতে এই অনুষ্ঠানত সভাপতিত্ব কৰিছিলে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক শ্ৰীযুত নিত্যানন্দ বৰাদেৱে। গতিকে তেখেতসকলে এই অনুষ্ঠানত সংগ দি আমাৰ ৰাইজক যথেষ্ট আপ্যায়িত কৰিছিলে আৰু নগাঁও জিলা মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা বিহু দলসমূহ আহি শিল্পীসকল আহি এই অনুষ্ঠানত বিহু নৃত্য পৰিৱেশনেৰে এক বৰ্ণাঢ্য জড়িত বিভিন্ন বাদ্যযন্ত্ৰ সঞ্চাৰী গোষ্ঠীয়ে পৰিৱেশন কৰিব। ইয়াৰ পিছতে ৰাতিলৈ আমাৰ আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা সংগীত পৰিৱেশন অনুষ্ঠান হ'ব আৰু অহাকালিলৈ একেদৰে 19 তাৰিখে আমাৰ এই অনুষ্ঠানত গীত পৰিৱেশনৰ কাৰণে বিভিন্ন আমন্ত্ৰিত শিল্পী আহিব। গতিকে শিল্পীসকলে এই ৰাইজক এই বিহুৰ সময়ত আনন্দ তথা ৰং দিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু যিহেতু অসম জ্যোতি সংঘই প্ৰায় 39 বৰ্ষ ভৰি দিয়াৰ উপলক্ষে গৈ আছে, গতিকে আমি ৰাইজক আহ্বান ৰাখিছোঁ আগন্তুক দিনত অসম জ্যোতি সংঘই আৰু মহাপৰিভৰেৰে এই অনুষ্ঠান আয়োজিত কৰিব আৰু ইয়াত দৰকাৰ হ'ব ৰাইজৰ সদিচ্ছা, ৰাইজৰ প্ৰেম। এই অনুষ্ঠানটোৱে ক্ৰীড়া শিক্ষা সংস্কৃতিৰ প্ৰতি জড়িত হৈ পেলাই আৰু ৰাইজক যিটো উঠি অহা নৱপ্ৰজন্মক এক শিক্ষা দিয়াৰ কাৰণে এক নতুন দিশ দিয়াৰ কাৰণে ব্যৱস্থা লৈছে। আৰু ইতিমধ্যে সংঘৰ এক নতুন কাৰ্যালয় নিৰ্মাণ কৰা হৈছে, য'ত সাংস্কৃতিক দিশৰ বিভিন্ন কাৰ্যক্ৰমসমূহৰ অনুশীলন অৰ্থাৎ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু আগন্তুক দিনত সংঘৰ যি বৃহৎ যি খেলপথাৰ আছে এই খেলপথাৰত ক্ৰীড়াৰ ব্যৱস্থা কৰিব বুলি আমি আশাবাদী। গতিকে নিশ্চয় ৰাইজৰ সহযোগিতাত এই আমি আগ্ৰহ কৰি থকা এই কামসমূহ নিশ্চয় সফল ৰূপায়িত হ'ব আৰু অদূৰ ভৱিষ্যতে আমি অসমবাসী ৰাইজলৈকো ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু নিউজ চেনেলৰ
সমস্ত অসমবাসীলৈ যাতে ঘূৰি আহে আৰু বাপুতি সাহোন ৰঙালী বিহুটো যাতে আমাৰ আগন্তুক দিনত আৰু সফলভাৱে অসমীয়াৰ মাজত লৈ যায় আৰু সি অসমীয়া অৰ্থাৎ ভূপেন হাজৰিকাৰ ভাষাৰে কোৱা হয় যে যেতিয়ালৈকে বিহু থাকিব বিহুত অসমীয়া জাতি পালন কৰিব তেতিয়ালৈকে অধিক ৰাইজ সমবেত হৈছে আৰু তেখেতসকলে বিহু উপভোগ কৰি আছে আমি তাতেই আমি সন্তুষ্ট আমি অদূৰ ভৱিষ্যতত আমি আমাৰ যি ঢোল বাদ্যকে আদি কৰি যিটো বিহু সংস্কৃতি আছে আমি বিহু সংস্কৃতিক আৰু ব্যৱস্থা কৰিম বুলি আশাবাদী আৰু লগতে আমাৰ মাজত আমাৰ অসম জাতি সংঘৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি আছে তেখেতকো দুআষাৰ বক্তব্য ৰাখিব দলসমূহে অংশগ্ৰহণ কৰে আৰু এই মুকলি বিহু অনুষ্ঠানৰ এটা বিশেষত্ব হ'ল যে অসম সাহিত্য সভাৰ সভাপতিসকলে প্ৰাক্তন সভাপতিসকলে বা বৰ্তমানৰ সভাপতিসকলে তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে আৰু বাকী গোটেইখিনিতো আমাৰ প্ৰাক্তন সম্পাদক গোবিন্দ ভঁৰালীয়ে তেখেতে কৈছে ইয়াত ৰাইজৰ সহযোগিতাত আৰু নতুনকৈ নিৰ্মিত আমাৰ যিটো কাৰ্যালয় তাত বিভিন্ন কাৰ্যসূচী সম্পাদন কৰিব বুলি ইতিমধ্যেই চলি আছে গতিকে অসম কামনা কৰি অহা 4 বছৰৰ পিছত বসন্ত ওচৰত প্ৰাৰ্থনা জনাইছোঁ।